তহঁত গোটেইবোৰ ডাইনিঙত বহিলিহি যে ডাঙৰ বৌৰে ক'ত নেজানো নহয় ৰুমত শুই আছে চাগে ৰাহুল বোৱাৰী ক'ত তাই ভাত খাবলৈ অহা নাই যে মা প্ৰিয়ংকাৰ হেনো মূৰটো ঘূৰাই আছে ভাত নাখায় হেনো মূৰ ঘূৰাই আছে কেতিয়াৰ পৰা মূৰ ঘূৰাই আছে এইকেইদিন মোক মাজে মাজে কৈয়ে আছে মূৰ ঘূৰাই আছে বুলি তোক যদি কৈয়ে আছে তই হস্পিটেললৈ লৈ যোৱা নাই কিয় মই ৰাতিপুৱাই অফিচলৈ ওলাই যাওঁ সন্ধিয়া আহি ঘৰ সোমাওহি কিমান সময়তনো হস্পিটেললৈ যাম পল্লৱী তই নহ'লে কাইলৈ বৌৰ লগত হস্পিটেললৈ যাবি দেউতা মই যাব নোৱাৰিম নহয় মোৰ কলেজ আছে এদিনো কলেজ ক্ষতি কৰিব নোৱাৰ নে তই নাই নোৱাৰিম এইকেইদিন কলেজ ক্ষতি কৰিব নোৱাৰিমেই সৰু বোৱাৰী নহ'লে কাইলৈ তুমিয়ে যাবাচোন বৌৰ লগত হস্পিটেললৈ দেউতা মই যাব পাৰি নহয় কিন্তু কাইলৈ মই লগৰ ছোৱালী এজনী ঘৰলৈ যাম বুলি ভাবিছোঁ লগৰ ছোৱালীজনী ঘৰলৈ বেলেগ এদিন যাবা নহয় দেউতা মই তাইক ফোন কৰি ক'লোৱে কাইলৈ যাম বুলি তাই বেয়া পাব নহয় মা নহ'লে তুমিয়ে যাবা নেকি মইনো কেনেকৈ যাওঁ কঁকালৰ বিষটোৰ পৰা দেখোন ক'তো থিয়ে থাকিবই নোৱাৰোঁ হ'ব দিয়া কাইলৈ ময়ে ছুটি ল'ম প্ৰিয়ংকা গাটো অকণমান ভাল পাইছানে নাই মোৰতো বৰ ঘূৰাই আছে এইখিনি খাই লোৱাচোন একো নাখালে বেছিকৈ মূৰ ঘূৰাব নেখাওঁ মোৰ একো খাবলৈ মন যোৱা নাই কিবা বমি বমি লাগি আছে মই তোমাক কাইলৈ হস্পিটেল লৈ যাম মই অফিচ নাযাওঁ অফিচত ছুটি ল'ম কাইলৈ প্ৰিয়ংকা জোৰ কৰি অকণমান খোৱাচোন নালাগে মই একো নাখাওঁ মোৰ একো খাবলৈ মন যোৱা নাই ভোক লাগিলে মই নিজেই লৈ খাম হ'ব দিয়া এইখিনি নহ'লে মই পাকঘৰতে ঢাকি থৈ আহোঁগৈ ঘৰখনত ইমানবোৰ মানুহ কাৰোবাৰ কিবা হ'লে মই চবকে খবৰ ল'ব লাগে এতিয়া মই বিচনাত পৰি আছোঁ কোনো খবৰ এটা লওঁতা মানুহ নাই মোৰতো ইমান ঘূৰাইছে তেল অকণমান দিয়া হয় মূৰতে কোনোবাই এখেতক যে মোৰ কাম পাচি থাকিবলৈ ভাল নালাগে হেৰা ইহঁতে হস্পিটেলৰ পৰা পালেহিনে নাই পোৱা ক'ত এতিয়াই পাবহি বেমাৰ বুলি ঘৰতহে পৰি থাকে এতিয়া চাগে ক'ত বজাৰ কৰি ঘূৰি ফুৰিছে ঠিক নাই নহ'লেনো হস্পিটেলৰ পৰা আহোঁতে ইমান দেৰি লাগেনে এই তুমি যি টি কথা নক'বা দেই হস্পিটেলত গ'লে জানো পটককৈ আহিব পাৰে পেচেণ্ট বা কিমান কেই নম্বৰত বা পৰিছে তাই বা বেমাৰ হৈছে কি সেইবোৰ তোমাৰ বাদ বিচৰা নাই ন খালি সেইবোৰ বেয়া কথাবোৰহে মনলৈ আহে নাজানো আৰু মই কথা ক'লেতো আপোনালোক চবেই বেয়াই পায় এতিয়া বেয়া পালোঁ তুমি ভাল কথা কোৱাচোন কিয় বেয়া পাম তুমি আকৌ ইমান ডাঙৰ কথা এটা নিগেটিভকৈ লৈছা বেয়াটো পামেই বোৱাৰীজনী ৰাতি ভাত খোৱা নাই দেখা নাই জানো তুমি দেউতা তহঁতে পালিহি ডক্টৰে কি বুলি ক'লে মা এটা ভাল খবৰ আছে কি ভাল খবৰ বাবা মা দেউতা তোমালোকে আইতা ককা হ'ব ওলাইছা আৰু মই দেউতাক হ'বলৈ ওলাইছোঁ কি সঁচাকৈ কৈছ তই বোৱাৰী আজিৰ পৰা কিন্তু তুমি একদম কাম বন নকৰিবা দেই আৰু এনেকৈ খাব নোৱাৰো বুলি থাকিলে নহ'ব জোৰ কৰি খাব লাগিব তেতিয়াহে তোমাৰ সন্তানটি ভাল হ'ব হ'ব মা যোৱা তুমি এতিয়া ৰুমত অকণমান আৰাম কৰি লোৱাগৈ বাবা শুন তাইৰ প্ৰতি তোৰ এতিয়া দায়িত্ব বাঢ়িল তই যে তাইৰ মাক হ'ব বুলি শুনিও সুধা হাতখনে আহিছ কিয় দেউতা মই পাহৰিলোৱেই তোমালোকলৈ মিঠাই আনিবলৈ সেই বেঙাটো মই মিঠাই অনাৰ কথা কোৱা নাই নহয় বোৱাৰীজনী যে কালিৰ পৰা একো এটা খোৱা নাই তই গম পাইছনে নাই তাইৰ কাৰণে ফল মূল কেইটামান লৈ আহিব নোৱাৰিলি বাবা তাইৰ কাৰণে তই ফল মূল কেইটামান লৈ আহিব পাৰ এতিয়া একো নাখালে দিগদাৰ হ'ব নহয় তাই যেতিয়ালৈকে ভাত খাব নোৱাৰে তেতিয়ালৈকে তই ফল মূলকে খুৱাই ৰাখিব লাগিব আৰু হেৰি কৰিবিচোন ডায়েৰীতে লগাই ল'ব লাগিব ওচৰে পাজৰে ক'তো গাখীৰ পোৱা নাযায় তই আহোঁতে সদায় গাখীৰ 2 লিটাৰকৈ লৈ আহিবি ডায়েৰীৰ পৰা হ'ব দিয়া মা মই আনিম বাৰু হেৰা কি কথা কোৱাহে তুমি মইনো কি বেয়া কথাটো ক'লো এইখিনি সময়ত গাখীৰ খালে কিমান ভাল আপুনি জানে জানো গাখীৰ খালে ভাল মই গম পাইছোঁ কিন্তু এজনী মানুহৰ কাৰণে তুমি 2 লিটাৰ গাখীৰ অনাৰ কথা কৈছা তাই খাব কি মোৰ ছোৱালীজনীয়ে আৰু সৰু বোৱাৰীজনীয়ে চাই থাকিব নেকি গোটেইকেইজনীয়ে খাব আকৌ তোমাৰো যে কথা হ'ব দিয়া দেউতা মই আনিম নহয় বাবা যা তই বোৱাৰীৰ ওচৰলৈ যা হেৰা আহা কিয়নো সন্মুখৰ ৰুমত বহি থাকিব লাগে আমাৰ ৰুমতে বহোগৈ চাহ একাপ খাই লওঁগৈ আহা সৰু বোৱাৰী বৌৰাৰ কথা গমেই পাইছা নহয় অকণমান অল্পচন ধৰিবা তোমালোকেও দেউতা মই অল্পচন ধৰিলোঁ হয় কিন্তু মোৰ দেখোন সময়ে নাই বোৱাৰী কি কথা কৈছা তোমাৰ কিয় ইমান সময় নাইকিয়া হ'ল মা মোৰ ঘৰত থাকি বৰ আমনি লাগিছে মই ভাবিছোঁ প্ৰাইভেট স্কুল এখনতে সোমাই লওঁ কিয় ঘৰতনো তুমি কিহৰ ইমান অভাৱ পাইছা প্ৰাইভেট স্কুল এখনত সোমালে তুমি কেইটকা দৰমহা পাবা যি পাওঁ সেয়াই হ'ব কিন্তু ঘৰত থাকি মোৰ বৰ আমনি লাগিছে বৌৰৰ এইখিনি সময়ত ঘৰখনত মানুহ এজনী লাগে তুমি ইমান দিনে ঘৰতে এনেই থাকিলা এতিয়াহে আকৌ তোমাৰ চাকৰি কৰিব মন গ'ল বহুত দিনৰ পৰাই মন গৈ আছে কিন্তু মই সুবিধা পোৱা নাই কাৰণেহে কৰা নাই এতিয়া সুবিধা পাইছোঁ আকৌ কিয় এৰি দিওঁ সুবিধাটো ঠিকে আছে যোৱা যোনে যি ভাল দেখা তাকে কৰি থাকা মই গমেই পাইছোঁ ঘৰত থাকিলে বুক আল ধৰি থাকোঁতেই যাব তাৰ সলনি মই স্কুল এখনত সোমাই লোৱাই ভাল তাইক আল মাৰি থাকিবলৈ মোৰ একো দৰকাৰ নাই মই কিবা তাইৰ কামলা নেকি হেৰা সৰু বোৱাৰীয়ে কিন্তু এইটো ভাল কাম কৰা নাই এতিয়া ডাঙৰ বোৱাৰীয়ে তেনেকৈ আগৰ দৰে কাম কৰিব নোৱাৰে এইখিনি সময়তনো তাই স্কুলখনত কিয় সোমাব লাগে বাৰু আমাৰ ঘৰখনতনো কিহৰ অভাৱ পাইছে তাই নাজানো আৰু ইহঁতৰ মনবিলাক দেখোন ধৰিবকে নোৱাৰোঁ পল্লৱীকতো একো এটা কাম পাচিবলেই নোৱাৰোঁ তাইক যে বিয়া দিলে এখন ঘৰত কেনেকৈ খাব মই নাজানো আৰু বাইদেউ তই যে ইমান দিনৰ মূৰত আহি ওলালিহি আৰু দেই
কাকো বিয়াখন পতা বুলি বিয়াত মাতিবলৈ আহিছ এনেইতো তোৰ আহিবলৈ মনেই নাযায় বনিয়াৰ ঘৰলৈ এতিয়া আহিম আৰু দে ঘৰখনত বোৱাৰী এজনী অহাৰ পিছত মই ইফালে সিফালে ওলাবলৈ পাৰিম নহয় আগতে দেখা নাই জানো কলৈকো ওলাব নোৱাৰো ইহঁতবিলাক ক'ত কাকো দেখা নাই যে বাপেক পুতেক তিনিওটা অফিচলৈ গ'ল পল্লৱী কলেজলৈ গ'ল ডাঙৰ বোৱাৰীজনী হস্পিটেল গৈছে চেকআপৰ কাৰণে আৰু সৰুজনী প্ৰাইভেট স্কুল এখনত সোমাই লৈছে 3টা বাজিৰ আগত তাইও ঘৰ নাপায়হি তাৰমানে মই আজি কাকো লগেই নাপাম চাবি কিন্তু বিয়ালৈ সকলোকে যোৱা কথা কবি মই সিহঁতে হ'লে ৰৈ থাকিব নোৱাৰিম নহয় বিয়া ঘৰৰ কথা গমেই পাওঁ দেখোন ধেৰ কাম বাকী আছে ভণ্টি তই এসপ্তাহমানৰ আগতেই যাবি জানই নহয় ঘৰখন চোৱা চিতা কৰা মানুহ নাই বুলি হ'ব দে যাম আকৌ কিয় নাযাম একমাত্ৰ ভাগিনটোৰ বিয়া মই নগ'লে হ'বনে বাৰু মই যাওঁ দে বেছি দেৰি কৰি নাথাকোঁ একো এটা নাখালিয়ে দেখোন এনেকৈ খোলা মুখেৰে যাওঁনে এই ঘৰৰ মানুহৰ ঘৰত কিহৰ খোৱা বোৱা কথা আছে একো নহয় দে পিছত খাম দে যা নহ'লে বেয়া নাপাবি বহুত দিন হ'ল কাপোৰ কানি একো লোৱাই নাই বিয়া বুলি ভাল চাই কাপোৰ এযোৰকে ল'ব লাগিব বোৱাৰী তুমি এইটো দেখাই কিয় পাকঘৰত সোমাইছাহি মা মোৰ বৰ ভোক লাগিছে কিবা এটা বনাই খাওঁ বুলি ভাবিছোঁ তুমি বনাব নালাগে যোৱা মই সৰু বোৱাৰীকে কওঁ তাই তোমাক কিবা এটা বনাই দিবগৈ কেনেবাকৈ যদি পিছল খাই পৰি থাকা তেতিয়া বৰ ডাঙৰ কথা হ'ব যোৱা যোৱা পাকঘৰৰ পৰা যোৱা বৌ আপুনি এনো কিবা খাওঁ বুলি কৈছে পিয়া বৰ ভোক লাগিছে দেখোন বৌ মোৰ এতিয়া কিবা বনাই থাকিবলৈ সময় নাই মোৰ স্কুলত মিটিং এখন আছে স্কুলৰ পৰা আহোঁতে হোটেলৰ পৰা আপোনাৰ কাৰণে কিবা এটা লৈ আহিম বেছি সময় নালাগে আধা ঘণ্টামান লাগিব পাৰিবনে থাকিবলৈ হ'ব দিয়া তোমাৰ কাম আছে যেতিয়া থাকিবতো লাগিবই প্ৰিয়ংকা কি কৰি আছা নাই এনেই অকণমান ৰুমতে খোজকাঢ়ি আছোঁ কিবা খালানে নাই খোৱা বৰ ভোক লাগি আছে ৰ'বা নহ'লে মই তোমাৰ কাৰণে খাবলৈ কিবা এটা লৈ আহোঁ দেখি চাব ডাঙৰ দাদাৰ কাণ্ড ঘৈণীয়েকৰ কাৰণে গাখীৰ ফল মূলে একে ঘৰখন ভৰ্তি কৰি থৈছে আমাৰ ঘৰলে একো এটা খাবলৈ নিদিয়ে আগতে সি আনেনে এইবোৰ বস্তু কি আগতে আনিব আকৌ আগতে আনিলে যে ঘৰখনৰ সকলোৱে ভগাই খাব লাগিব এতিয়া আনিলে জানেই ঘৈণীয়েকে অকলে খাব কাৰণ ঘৈণীয়েক প্ৰেগনেণ্ট ভণ্টি এইবোৰ বস্তু মই বৌৰ কাৰণে আনি থৈছোঁ দাদা বৌৰ কাৰণে আনি থ'লে আমি খাব নোৱাৰোঁ নেকি বৌহে ভাল ভাল ভিটামিন বস্তু খাব লাগে তাৰমানে আমি খাব নালাগে ঘৰখনৰ কামবোৰ দেখোন আমিয়ে কৰি থাকোঁ বৌয়ে শুই শুই খাইহে থাকে মই কোৱা নাই নহয় তোমালোকে খাব নালাগে বুলি তোমালোকে খোৱা কিন্তু বৌৰক কিবা এটা খাবলৈ নিদিলা কিয় বৌৰে ভোক লাগিছে বুলি কৈছে দেখোন ভোক লাগিলে ফল মূল খাই নেকি মইতো কৈছোৱে মোৰ মিটিং এখন আছে মিটিঙৰ পৰা ঘূৰি আহোঁতে মই বৌৰ কাৰণে কিবা লৈ আহিম বুলি তুমি নাজানা জানো হোটেলৰ বস্তুবোৰ খালে বৌৰৰ গাটো বেয়া কৰিব এনেই তেওঁৰ গাটো বেয়া বৌ আমি খোৱাৰ বাবে দাদাই খং কৰিছে আমি নাখাওঁ ডাঙৰ বৌকে খাবলৈ দিয়া উঠা ইয়াৰ পৰা ব'লা কথা বেছি কয় নাখায় কিয় যোৱা ভাতে হাততে গোটেইখিনি লৈ গ'ল ইহঁতক মই ইমান দিনে এনেই ঘৰ মানুহ বুলি ভাবি আছিলোঁ ইহঁতৰ কথাবোৰে মোক প্ৰমাণ কৰি দিছে ইহঁতে যে আমাক আপোন বুলি নাভাবে হেৰি এদিন দুদিনকে বিয়াখনেই পালেহি দেখোন ডাঙৰ বোৱাৰীও এই অৱস্থা হৈ আছে এতিয়া বিয়ালৈ কোন কেনেকৈ যোৱা যায় বিয়ালৈ তুমি মই সৰু বাবাই যাম ইহঁতকেইটা ঘৰতে থাকিব দেউতা কি কথা কৈছা মই আকৌ বিয়ালৈ কিয় নাযাম কি তই আকৌ বিয়ালৈ কেনেকৈ যাবি তোৰ কলেজ থকা নাই জানো মই এইকেইদিন কলেজ নাযাওঁ ইমান ইম্পৰ্টেণ্টো নাই কলেজ যাবলগীয়া ময়ো স্কুলত ছুটি লৈছোৱে প্ৰধানক সিদিনা কৈ দিছোঁ আমাৰ ঘৰৰে বিয়া এখন আছে বুলি মই স্কুলৰ পৰা আহোঁতে কাপোৰ এযোৰ কিনি আনিছোঁ বিয়া বুলিয়ে বোৱাৰী তুমি যাব নালাগে নেকি ডাঙৰ বোৱাৰী অসুবিধা হ'ব নহয় তুমি গ'লে দেউতা মই ইমান আশা কৰিলোঁ এতিয়া মই বিয়ালৈ যাব নাপাম নেকি মই ইমান পইচা দি কাপোৰ কানিও কিনি ল'লোঁ তোমালোক কোন ক'ত যোৱা নোযোৱা মই নাজানো দেই মই হ'লে বিয়ালৈ যামেই এইখনেই লাষ্ট বিয়া আছে মই যামেই নহ'লে তহঁত চব যা মই আৰু ডাঙৰ বাবাই নাযাওঁ হেৰি আপুনি আকৌ সেইবোৰ কি কথা কৈছে একমাত্ৰ ভাগিনটো বিয়া মহাইটোৱে যদি বিয়ালৈ নাযায় মানুহে সুধিলে সিহঁতে কি বুলি ক'ব তুমি সিহঁতক ভালদৰে কথাবোৰ বুজাই দিবা ঘৰখনৰ চিটুৱেশ্যনটো কি হৈ আছে তুমি দেখা নাই জানো তেনেহ'লে বিয়ালৈ কোনো যাব নালাগে মানুহে সুধিব নহয় মাহীয়েক মহাইহঁত কিয় নাহিল সিহঁতে কি বুলি কয় কওক আমি কোনেও বিয়ালৈ নাযাওঁ ময়ো নাযাওঁ দেউতা তুমি যোৱা মই পাৰিম নহয় প্ৰিয়ংকাৰ লগতে মই এইকেইদিন থাকিম যোৱা এইকেইদিন মই অফিচ নাযাওঁ দাদা ঘৰতে থাকিব যেতিয়া কিহৰ চিন্তানো আমি দুদিনৰ কাৰণেহে যাম সঁচাকৈ ডাঙৰ বাবা তই পাৰিবিনে দেউতা পাৰিম মই ঘৰতেই থাকিম নহয় এইকেইদিন তোমালোকে চিন্তা কৰিব নালাগে যোৱা হ'ব দে তেনেহ'লে আমি গোটেইকেইটাই যাম বিয়ালৈ মোৰতো ইমান ঘূৰাইছে হে ভগৱান প্ৰিয়ংকা কি হৈছে তোমাৰ উঠা প্ৰিয়ংকা কি হৈছে তোমাৰ হে ভগৱান প্ৰিয়ংকাক ধুমাধুম হস্পিটেললৈ লৈ যাওঁ গাড়ী এখনো বিচাৰিব লাগিব ঘৰৰ গাড়ীখনো বিয়ালৈ লৈ গ'ল কি কৰোঁ এতিয়া মই অকলে অকলে ডাঙৰ বাবাই ফোন কৰি আছে দেখোন হেল্ল' বাবা ক দেউতা তোমালোকে আজি আহিব পাৰিবানে আজি যাব নোৱাৰিম দেখোন আজি বিয়াখন এৰি কেনেকৈ যাম আকৌ ঘৰত কিবা অসুবিধা হৈছে নেকি বাবা প্ৰিয়ংকাৰ গাটো অলপ বেয়া তাই আজি পৰি থাকিলে কেনেকৈ পৰিব পালে তই কি কৰি আছিলি ডক্তৰক দেখাইছনে নাই হস্পিটেললৈ নিছিলোঁ একো হোৱা নাই বুলি কৈছে একো হোৱা নাই যদি ঠিকেই আছে দে আমি কাইলৈহে যাম হ'ব দিয়া প্ৰিয়ংকা তোমাৰ গাটো কিবা বেয়া লাগি আছে নেকি নাই একো বেয়া লাগি থকা
ভোক লাগিছে নেকি? কিবা এটা খাবানে? নালাগে, একো খাবলৈ মন যোৱা নাই। দেখিছা, কালিয়ে বিয়া ভাগিল। মাহঁততো আজি আগবেলা ওলাবহি পাৰে। আহিব দিয়া লাহে লাহে, তুমি আছাই। কালি তোমাৰ বিশেষ একো অসুবিধা নহ'ল বুলিহে। কিবা এটা যদি অসুবিধা হোৱা হয় কি হ'ল হয় বাৰু? আজি এটা মই ডিচিশ্যন লৈছোঁ। কিহৰ ডিচিশ্যন লৈছা আকৌ? সেইবোৰ এতিয়াই তোমাক নকওঁ। তোমাক ক'লে তুমি মোক লগতে মানা কৰিবা। আজি সন্ধিয়া মাহঁত আহিব নহয়। ৰাতি ভাত খোৱাৰ সময়ত মই কথাটো উলিয়াম। এনেই যি টি কথা কৈ ঘৰখনত হুলস্থুল নকৰিবা দেই। এইবাৰ মই তোমাৰ কথা নুশুনো। মই যি কৰিম বুলি ভাবিছোঁ কৰিমেই। তুমি এতিয়া অকণমান আৰাম কৰি থাকা। মই খাবলৈ কিবা এটা বনাওঁগৈ। নাজানো আৰু কি ডিচিশ্যন লৈছে। ঘৰখনত কেনেবাকৈ কাজিয়া হ'লেহে বৰ ডাঙৰ কথা হ'ব। দেউতা, মোৰ তোমালোকক কেইটামান কথা ক'বলগীয়া আছে। কি কথা ডাঙৰ বাবা? মই অহা সপ্তাহৰ পৰা ভাড়া ৰুমত থাকিম। কিয়? বোৱাৰীজনী এই অৱস্থা হৈ আছে, তই আকৌ কিয় ভাড়া ৰুমত থাকিব লাগে? মই তাইকো লগত লৈ যাম। ডাঙৰ বাবা, কি কথা কৈছ তই? এইখিনি সময়ত বোৱাৰীজনী ঘৰৰ মানুহৰ লগত থাকিব লাগে। তই আকৌ তাইক কিয় অকলে ভাড়া ৰুমত ৰাখিবগৈ লাগে? ঘৰৰ মানুহৰ লগত থাকিব লাগে সেই কথাটো মই জানো, কিন্তু তোমালোকে তাইক সময় দিছা জানো কোনোবাই? এতিয়া যে চবেই ডাইনিং টেবুলত বহিলাহি, তাই কিবা খাইছেনে নাই কোনোবাই সুধিলানে? তাইক খবৰ ল'বলৈ তোমালোকৰ কাৰোবাৰ হাতত সময় আছে জানো? সেইকাৰণে মই এই সিদ্ধান্তটোকে লৈছোঁ। প্ৰয়োজন হ'লে মই তাইৰ লগত মানুহ এজনী ৰাখি দিম। নেলাগেও বাবা, এইখিনি সময়ত তই ঘৰ এৰি যাব নালাগে। আজিৰ পৰা আমি তেনে ভুল কোনেও নকৰোঁ। তাইৰ দায়িত্ব সকলোৱে ল'ব লাগিব। অঁ বাবা, একদম তই ঘৰ এৰি যাব নোৱাৰ। তাইৰ দায়িত্ব আজিৰ পৰা আমি সকলোৱে ল'ম। কথাটো ময়ো মন নকৰা নহয়। সৰু বোৱাৰীও স্কুল বুলি ৰাতিপুৱাই ওলাই গুচি যায়। আৰু পল্লৱীটো পল্লৱীয়ে, তাইক কাণ এখন পাচিবলৈ নোৱাৰোঁ। ডাঙৰ দাদা, আজিৰ পৰা দৰকাৰ হ'লে মই কলেজেই নাযাওঁ। বৌক চোৱা মেলা কৰিম। তই তথাপিও ঘৰৰ পৰা ওলাই নাযাবি। সৰু বোৱাৰী, তুমিও আজিৰ পৰা স্কুল যাব নোৱাৰা। স্কুলত ৰিজাইন দি দিবা। প্ৰাইভেট স্কুলৰ দৰমহাকেইটাৰে একো আমাৰ ঘৰ নচলে। হ'ব দেউতা, আজিৰ পৰা মই আৰু স্কুল নাযাওঁ। দাদা, আপুনি মোক ক্ষমা কৰি দিব। মই বৌক এইকেইদিনত বহুত অৱহেলা কৰিলোঁ। মই স্কুল এৰি দিলোঁ। আজিৰ পৰা আৰু কেতিয়াও স্কুললৈ নাযাওঁ। ঘৰতেই থাকি বৌৰ যতন ল'ম। শুনিলি নহয় বাবা? তই এতিয়া কেতিয়াও ঘৰ এৰি যাব নোৱাৰ। বাৰু, মই তোমালোকৰ কথাবোৰ বিশ্বাস কৰি লৈছোঁ। ইয়াৰ পিছত যদি মই আৰু কিবা উল্টা পুল্টা দেখোঁ, তেতিয়া কিন্তু মই তোমালোকক একো সুধি নাথাকোঁ। দেখিছা, তোমালোকৰ কাৰণেই ঘৰখন ভাঙি চিঙি ঠাণ্ডান হৈ যাব খুজিছিল। ঐ টিকলো, এম্বুলেন্স এখন যোৱা দেখিলোঁ। কাৰ কি হৈছে? এই কণ্টিলো, খগেশ্বৰৰ ঘৰলৈ নাতি আহিব। পাৰ্টি খাব পাবি ৰ। হয় নেকি? দে, মাংস বহুত দিন খাবলৈ পোৱা নাই। এই কোনে পায় আৰু আমাক। বাবা, ডক্টৰে কেতিয়া যাবলৈ পাৰিম বুলি কৈছে? আজিয়ে যাবলৈ পাৰিম মা। একো অসুবিধা নহয়তো? নাই নাই, একো অসুবিধা নহয় বুলি কৈছে। ব'ল তেনেহ'লে। দুজনীকৈ লখিমী আজি আমাৰ ঘৰ সোমাবগৈ। ঘৰত খুৰীয়েক আৰু পেহীয়েকে বাচ্ছা আছে। কেতিয়া আহিব বুলি মোক ফোন কৰি সুধিয়ে আছে। আৰু অকণমান সময় ৰখা মা। কিবা এখন কাগজ আছে হেনো, সেইখন লিখা মেলা কৰি হ'লেই যাব পাৰিম। দে জলদি কৰ। বোৱাৰী, তুমি কিবা অসুবিধা পাই আছা নেকি? নাই মা, মই একো অসুবিধা পোৱা নাই।